ৰাতিপুৱাই ব্লগটো আৰম্ভ কৰিছোঁ। তো হেল্ল' এভৰিৱান, কি খবৰ? ইয়া উঠিলোঁ, এতিয়া বাজিছে 8টা বজাত উঠিলোঁ। ইহঁত দুটা উঠাই নাই। মই উঠি অকণমান বাহিৰত যাওঁ যে চাওঁ, একেবাৰে পূৰা দুপৰীয়া হৈ আছে, মানে ইমানে ৰ'দ দিছে নহয়। তো উঠি একেবাৰে আহিলোঁ বাহিৰত, আহি অকণমান এনেকৈ খোজকাঢ়ি আমাৰ এইবিলাক চাই আছোঁ। গছ গছনিখিনি ইমানেই ভাল লাগে ৰাতিপুৱা উঠি এইবিলাক দেখি পাই। মই কষ্ট কৰেতো ধৰক এনেকৈ দেখাটো ধুনীয়াও হৈ থাকে। এইডাল চাওকচোন, ইমান ধুনীয়া দেখাত, একদম কিনা যেন লাগিছে, প্লাষ্টিক যেন। এইফালে আকৌ আহি গ'লোঁ কিটচেনত আহি মই মানে দিনটোৰ আৰম্ভণি এগিলাচ গৰম পানীৰে কৰোঁ। ব্ৰাছ চাছ কৰি আহি গৰম পানী গিলাচ আকৌ ইহঁত উঠিলে বাবুক ল'ৰাটোক ব্ৰেকফাষ্ট দিলোঁ। তাক এইফালে আম্মাই ৰুটি সেকি আছে, নানীয়ে হেল্প কৰি দি আছে। আহি গ'ল ৰুটি আৰু এগ ভুৰ্জি। হাজবেণ্ডে মানে কৈছে আৰু আম্মাই মানে তাক সুধি কেনে লয় কি খায় কি নাখায়। তো সি মানে ক'লে এয়া খাম বুলি, তো তাক এয়া বনাই দিলে। বোলে ময়ো খালোঁ, মোৰ একো নাই, হ'লেই হ'ল আৰু। এইফালে আকৌ খোৱা লোৱা হৈ গ'ল, ব্ৰেকফাষ্ট হৈ গ'ল। ইফালে কৰি আছোঁ মানে কিবা স্পেচিয়েলৰ প্ৰিপাৰেশ্যন। মই আহিলে মানে কিবাটো বনাই খুৱাবই লাগিব সিহঁতক। তো তাৰে মানে এইখিনি চব যোগাৰ কৰি থওঁ, দিনতে কৰি থওঁ আৰু এইখিনি কিবা এটা স্পেচিয়েল বনাম, ৰেচিপি পিছত দিম বাৰু আপোনালোকক, দেখাম মই এইটো বেলেগকৈ। এইফালে আকৌ আহি গ'লোঁ, নানীহঁতে কাম কৰি আছিলে। নানীক মই ক'লোঁ মোৰ যাতে ইয়াতে কাম নাই আৰু, তো মই আৰু যি মন যায় এইবিলাক তাকে কৰি থাকোঁ আৰু। নানীক কৈছোঁ ব'ল নানী মোৰ লগত এতিয়া এয়া কিবা কৰোঁ, মই জেতুকা পাত ছিঙি দিব লাগে। মই নানীক কেনেকৈ বুদ্ধি কৰি লৈ আহিলোঁ, নহ'লে নানীয়ে ক'লে নোৱাৰোঁ মই এতিয়া যাব, কাম কৰিব লাগে। তো নানীয়ে ক'লেগে দে হ'ব দে। মই নানীক পতাই লৈছোঁ আৰু নানীক ক'লোঁ হ'ব দে নানীয়েও লগাবি, মই চব কৰি দিম আৰু, মোক খালি পাতকেইটা ছিঙি দে। তো নানীয়ে আহি গ'ল পাতকেইটা ছিঙি দিবৰ কাৰণে। জেতুকা গাইজ লগাব লাগে। আম্মা মানে মোক গালি পাৰি আছে, তই চুলিখিনি বৰবাদ কৰি পেলালি, তো কিবা নহয় কিবা এইবিলাক বস্তু লগালেহে ভাল হ'ব। মই এইবিলাক বস্তু লগাব ভাল নাপাওঁ গাইজ। এইফালে এল'ভেৰাও লগাব লাগে বোলে। এইফালে আম্মাই এইবিলাক যত্ন কৰি চব মানে ঘৰতে লগাই দিছে। আম্মাই এইখিনি কৰি দি আছে, এল'ভেৰা ওলাই দিলে, জেতুকা, ইফালে জবা ফুলৰ যে পাতটো এইটো দিলে বহুত ভাল চুলিৰ কাৰণে। এইফালে আকৌ নানী আহি গ'ল। এইফালে আকৌ আম্মাই মোক চুলিত জেতুকাখিনি দি আছে। আম্মাই এইবিলাক বহুত গাইজ মানে কেয়াৰ লয় দেই আগৰ পৰাই, কিন্তু মইহে এইবিলাক বাদ দি পাৰ্লাৰৰ ট্ৰিটমেণ্ট লৈ মই চুলিখিনি বৰবাদ কৰি পেলাইছিলোঁ। কিন্তু আম্মাই আগৰ পৰা মোক এইবিলাক কৰি দিয়ে। এইফালে আকৌ হাজবেণ্ডে মোক জোকাই আছে, মই বাহিৰত অকলে বহি আছোঁ যে। কাৰণ আম্মা আহি গ'ল, মাৰ দৰে কোন হ'ব গাইজ। তো আম্মা আহি গ'ল বাহিৰত, আহি আকৌ মোক অকণমান ফ্ৰুটছে, ড্ৰাই ফ্ৰুটছে এনেকৈ কিবাকিবি দি গ'ল। বাহিৰত এইখিনি শুকাবৰ কাৰণে বহি আছিলোঁ, একো খোৱা নাছিলোঁ কাৰণে আম্মাই ভাবিছে আৰু ভিতৰতো যোৱা নাই লেতেৰা হ'ব বুলি। আৰু ইফালে আম্মাহঁতে পিঠাগুড়ি খুন্দি আছে গাইজ। আজিকালিৰ দিনত প্ৰায় কম দেখা যায় এইবিলাক, আমাৰো নাছিলে, আমাৰ বহুত আগৰ পুৰণি ঘৰত আছিলে। তো ইয়াতে এইখিনি বনাই লৈছে আৰু আম্মাহঁতে ভাল পায় যিহেতু। এইফালে গা পা ধুই মই বহি আছোঁ বাহিৰত ভাত পানী খাই। ইহঁতে মানে কিবা মানে ফুল গছ কাটি আছে, গতিকে মোক বোগেনভেলিয়া দি গ'ল হাজবেণ্ডে। বাপেকে দিয়া দেখা পাই আকৌ পুতেকেও মাকক দিব আহিলে আৰু। কিন্তু এনেকৈ আবেলি হৈ গ'ল। ইফালে গধূলিয়ে হ'ব, আজিকালি ক'ত আবেলি হয়, ডাইৰেক্ট গধূলি। এইফালে মই নানীহঁতৰো কাম বন হৈ গ'ল চব কৰা। নানীক ক'লোঁ নানী ব'ল অকণমান ফুৰি আহোঁ বাহিৰত। নানীৰ লগত অকণমান মানে গেটৰ বাহিৰখন খোজকাঢ়ি কেনে অকণমান যাওঁ বোলো, ইভিনিং ৱাক কৰোঁ। তাকে বাহিৰত ওলালোঁ অকণমান, ওলাই আৰু বাহিৰৰ পৰিৱেশটো এইখিনি টাইমত বহুত বেছি ভাল লাগে। গোটেই মানে মই যে এনেকুৱা পৰিৱেশ বহুত ভাল পাওঁ, মানে চহৰতকৈ অলপ আঁতৰত ধুনীয়া এটা পৰিৱেশ মোৰ মানে বহুতেই বেছি প্ৰিয়। মই চহৰৰ এইবিলাক বেছি ভাল নাপাওঁ, গাঁৱৰ এই পৰিৱেশৰ আমেজেই সুকীয়া। এইফালে আকৌ থিয় হৈ থাকোঁ, এইখন লেণ্ডিং কৰিব আহিলে নহয়, এয়াৰপৰ্টৰ ওচৰত ঘৰ হ'লে চাগে সুবিধা ন, মানে সন্মুখত থিয় হোৱাৰ লগে লগে লেণ্ডিং কৰা দেখা পাওঁ, প্লেনখন ভাল লাগে। আকৌ এইফালে পিছফালে গ'লে আকৌ ট্ৰেইন যোৱা দেখা পাওঁ। তো কি লাগে আৰু, ইমান ধুনীয়া জেগাত ঘৰটো আছে, মানে ভাল লাগে, গৌৰৱ কৰোঁ আৰু নিজকে। এইফালে আকৌ নানীৰ লগত অকণমান এনেকৈ খোজকাঢ়ি আছোঁ ৰাস্তাতে। সকলোৰে ইভিনিং ৱাক কৰা হৈ গ'ল। এইফালে আকৌ আমাৰ বেলডাল সন্মুখতে হয়তো, গেটৰ সন্মুখতে এই বেলডাল ইমানেই লাগে, বেলডাল খোৱাহে নহয়। আকৌ এইফালে গধূলি মই মগৰিবৰ নামাজ পঢ়ি আকৌ অকণমান দিনটো একোবাৰ লগোৱা নাছিলোঁ কাৰণে স্কিন কেয়াৰ কৰিলোঁ। এইফালে এইটো হাজবেণ্ড আহি মোক কৈ আছে চাহ লাগে, মানে ইমানেই তাৰ চাহ এইখিনি টাইম হ'লে আৰু চাহ দিবই লাগিব আৰু। মোক কৈ আছে, আম্মাক বিচাৰি পোৱা নাই, আম্মাই চাগে নামাজ পঢ়ি আছিলে, তো মোক কৈ আছে তুমিয়ে চাহ বনাই দিয়া না। এইফালে ময়ে আহি গ'লোঁ আৰু গাইছ, একো নকৰি দিনটো মানে একোৱে কৰিব মন নাযায়। তাকে মই আহিছোঁ মানে দিওঁ নিদিওঁকৈ কিটচেনত আহিছোঁ, অহাৰ কাৰণে আকৌ আম্মা আহি গ'ল। আম্মাই কৈছে নালাগে দে তই বনাব, ময়ে বনাই দিওঁ দে। কিবা মই নাস্তাও বনাওঁ, দিনত যিহেতু পিঠাগুড়ি খুন্দিছিলে, তাকে কিবা বনাব আম্মাই জানো। গাইজ মই সৰু পিঠা লাভাৰ, বহুত বেছি ভাল পাওঁ। এইফালে এই ল'ৰাটোৱে দিনটো এনেকৈ ঘূৰি থাকে, ফৰিং কেইটামান টেমাত ভৰাই লৈছে, এইটো লৈয়ে ঘূৰি আছে দিনটো। ফৰিং ধৰি ইয়াত বাপেকক তাতে ভৰাই দিব দিয়ে। এইবিলাক কৰি থাকে ইয়াতে আহিলে, কি কৰিব, ইয়াতে অকণমান খোলা পায়, তো এইবিলাক কৰি ভাল পাই। এইফালে মই আৰু জুবিনদাৰ গানে গাই আছোঁ বহি। কি কৰিম, আম্মাই কৈছে কি মই বনাম দে চব, তই বনাব নালাগে। মাকবিলাক এনেকুৱাই ন গাইজ, শাহু মাকবিলাকো যদি এনেকুৱা মানে বোৱাৰীজনী দুখ বুজা টাইপৰ, মাকবিলাকে যেনেকৈ ইমান মৰম কৰে,
তেনেকৈ যদি হ'ল হয় আজি চাগে চব ৰিলেশ্যনবিলাকে বহুত সুন্দৰ হ'ল হয় মানে শাহু আৰু বোৱাৰীৰ ৰিলেশ্যনবিলাক কিছুমান বাৰু আছে ভাল ইয়াৰ মাজতে ইফালে আম্মাই বনাই আছে পিঠা গাইজ এইটো কি পিঠা বুলি কয় আমি কিন্তু ভকা পিঠা বুলি কওঁ তিল দিয়া ভকা পিঠা ৰেডি হৈ গ'ল লগতে চাহ এয়া ডাঙৰকৈ মানে হেপী বাৰ্থডেৰ দৰে খালোঁ আমি এইবিলাক চব এইফালে ওলালোঁ খাই লৈ আকৌ আমি অকণমান বাহিৰলৈ যাওঁ মই ইয়াতে আহিলে মানে অ'টোত যাই থকা যায় এইফালে ওলালোঁ আমি আকৌ ভিআইপিলৈকে আম্মাই মানে ইয়াতে কেক পইণ্টত কিবা কিবি ল'লে বাবুৰ কাৰণে ল'লে ঘৰৰ কাৰণে ল'লে তাৰ ফেভৰেট বস্তুটো দিলে তাক কিণ্ডাৰ জয় আমি আকৌ আহি গ'লোঁ ঘৰ কিবা কিবি অলপ ফাষ্ট ফুড লৈ আনিলোঁ বাহিৰৰ পৰা খাব মন গৈছিলে তো আহি পালোঁ ঘৰ তো এতিয়া আমি খাওঁ তো আজিলৈ আহিছোঁ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব বাই